নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰক্ষেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কুকুৰা পালন কৰিম বুলি ভাবি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই ভিডিঅ'টো নোচোৱাকৈ আপোনালোকে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কুকুৰা পালন নকৰিব অন্যথা আপোনালোকে লোকচানৰ সন্মুখীন হ'ব এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কোনকেইটা বেমাৰে কুকুৰাবোৰক বেছিকৈ আক্ৰমণ কৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কোনকেইটা বেমাৰৰ বাবে বহুখিনি কুকুৰা মৰি শেষ হৈ যায় আৰু এই বেমাৰটোৰ পৰা বচাবলৈ আপোনালোকে আগতীয়াকৈ কি কৰিব লাগিব লগতে যদি এই বেমাৰসমূহে কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰক কেনেকৈ চিকিৎসা কৰিব লাগিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কুকুৰা পালন কৰিম বুলি ভাবি আছে তেনেহলে এই সময়ছোৱাত আপোনালোকে অতি সাৱধানেৰে কুকুৰা পালন কৰিব লাগিব কিয়নো এই সময়ছোৱাত সাধাৰণতে বতাহৰ আৰ্দ্ৰতা আৰু তাপমানৰ তাৰতম্য ঘটে যাৰ ফলত কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় যদি আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ যদি আপোনালোকে ভালকৈ মানে কুকুৰাবোৰক যদি আপোনালোকে অতি সাৱধানেৰে ভালকৈ চোৱাচিতা কৰে তেনেহলে কুকুৰাবোৰক আপোনালোকে মাৰাত্মক বেমাৰসমূহৰ পৰা বচাই ৰাখিব পাৰিব কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰিব এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত সাধাৰণতে কুকুৰাৰ মাজত কোনকেইটা মাৰাত্মক বেমাৰ বেছিকৈ দেখিবলৈ পোৱা যায় কোনকেইটা মাৰাত্মক বেমাৰৰ বাবে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত সাধাৰণতে বহুখিনি কুকুৰা মৰি শেষ হৈ যায় বন্ধু বান্ধৱীসকল যদি আপোনালোকে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কুকুৰা পালন কৰে তেন্তে এক নম্বৰতে কুকুৰাৰ মাজত গাম্বুৰু বেমাৰ বেছিকৈ দেখিবলৈ পোৱা যায় গাম্বুৰুক আইবিডি বেমাৰ বুলিও কোৱা হয় আৰু এই বেমাৰটো হৈছে অতি ভয়ংকৰ বেমাৰ অতি মাৰাত্মক বেমাৰ গাম্বুৰু অৰ্থাৎ আইবিডি বেমাৰে যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰ থিয় হৈ থাকে কুকুৰাবোৰে পাখি ফুলাই থয় আৰু শৰীৰত কুকুৰাবোৰৰ পানীৰ পৰিমাণ কমি যায় যাৰ বাবে কুকুৰাবোৰে বেছিকৈ পানী খাবলৈ ধৰে এই বেমাৰটোৱে যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰে দানা খোৱা একেবাৰে কমাই দিয়ে যাৰ বাবে কুকুৰাবোৰ দুৰ্বল হৈ যায় কুকুৰাবোৰৰ ওজন কমিবলৈ আৰম্ভ কৰে আৰু যদি কুকুৰাবোৰে কণী দি আছে তেনেহলে কুকুৰাৰ কণীৰ উৎপাদন কমি যায় আৰু কিছুদিনৰ পাছত কুকুৰাবোৰে কণী দিয়া একেবাৰে বন্ধ কৰি দিয়ে লগতে কুকুৰাবোৰে জোখতকৈ বেছি পানী খাবলৈ ধৰে আৰু ইয়াৰ লগতে এই বেমাৰটোৱে আক্ৰমণ কৰিলে কুকুৰাবোৰৰ ডায়েৰিয়া হয় কুকুৰাবোৰে বগা ৰঙৰ পাতল পায়খানা কৰে যাৰ বাবে কুকুৰাবোৰৰ মল দুৱাৰটো লেতেৰা হৈ থাকে আৰু লগতে যিবোৰ কুকুৰাৰ গাম্বুৰু বেমাৰত আক্ৰান্ত হৈ মৃত্যু হয় সেই কুকুৰাবোৰ যদি আপোনালোকে ভালকৈ পৰীক্ষা কৰে তেন্তে কুকুৰাবোৰৰ মাংসপেশীত বিশেষকৈ উৰুৰ অংশত আপোনালোকে তেজ জমা হোৱা দেখিবলৈ পাব বা ৰঙা দাগ দেখিবলৈ পাব যদি আপোনালোকে এই লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক আইবিডি বেমাৰ অৰ্থাৎ গাম্বুৰু বেমাৰে আক্ৰমণ কৰিছে বুলি এতিয়া আপোনালোকক জনাম যে এই বেমাৰটো নহবলৈ আপোনালোকে আগতীয়াকৈ কি সাৱধানতা ল'ব লাগিব চাওক বন্ধু বান্ধৱীসকল যেতিয়া এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় সেইকাৰণে আপোনালোকে আগতীয়াকৈ সাৱধানতা ল'ব লাগিব ইয়াৰ বাবে আপোনালোকে কুকুৰাবোৰক সময়মতে গাম্বুৰু ভেকচিন কৰিব লাগিব অৰ্থাৎ আইবিডিৰ গোটেইকেইটা ভেকচিন আপোনালোকে কৰিব লাগিব 12 পৰা 14 দিন বয়সত কুকুৰাবোৰক আইবিডিৰ প্ৰথমটো ভেকচিন দিয়া হয় যেতিয়া আপোনালোকে এদিনীয়া পোৱালি ফাৰ্মত ভৰাব আৰু সিহঁতৰ বয়স যেতিয়া 12 দিন বা 14 দিন হ'ব তেতিয়া আপোনালোকে সিহঁতক আইবিডিৰ প্ৰথমটো ভেকচিন দিব লাগিব তাৰ পাছত 28 দিন বয়সত সেই পোৱালিবোৰক আপোনালোকে আইবিডিৰ বুষ্টাৰ ড'জ অৰ্থাৎ আইবিডিৰ দ্বিতীয়টো ভেকচিন দিব লাগিব এই গাম্বুৰু অৰ্থাৎ আইবিডি বেমাৰৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰে তেন্তে ভেকচিন দিয়াৰ লগতে আপোনালোকে লিটাৰ মেনেজমেণ্টত গুৰুত্ব দিব লাগিব কুকুৰাৰ গঁৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব লগতে কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ বাচন বৰ্তনৰ দানা পানী খাবলৈ দিব লাগিব আৰু পৰিষ্কাৰ পানী খাবলৈ দিব লাগিব এতিয়া আপোনালোকক জনাম যে যদি কেনেবাকৈ কুকুৰাবোৰক গাম্বুৰু অৰ্থাৎ আইবিডি বেমাৰে আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰক কেনেকৈ চিকিৎসা কৰিব লাগে কুকুৰাবোৰক কেনেকৈ সুস্থ কৰিব পাৰি সেই বিষয়ে বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে আইবিডি অৰ্থাৎ গাম্বুৰু বেমাৰৰ লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পাব তেতিয়া আপোনালোকে লগে লগে যিকেইটা কুকুৰাক গাম্বুৰু বেমাৰে আক্ৰমণ কৰিছে সেই কুকুৰাকেইটাক আপোনালোকে লগে লগে বাকী সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছত সেই গঁৰালটোত মানে যিটো গঁৰালত সুস্থ কুকুৰাবোৰ থাকে সেই গঁৰালটোত আপোনালোকে বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব লাগিব ফৰচুলিন বা B904 আপোনালোকে ভালকৈ স্প্ৰে কৰিব বীজাণুনাশক ভালকৈ স্প্ৰে কৰাৰ পাছত আপোনালোকে পশু চিকিৎসকৰ পৰামৰ্শ ল'ব আৰু পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি কুকুৰাবোৰক চিকিৎসা কৰিব বন্ধু বান্ধৱীসকল আমাৰ কুকুৰাবোৰক যদি গাম্বুৰু অৰ্থাৎ আইবিডি বেমাৰে আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰক আমি কেনেকৈ চিকিৎসা কৰোঁ সেই বিষয়ে এতিয়া আপোনালোক জনাম চাওক প্ৰথমতে আমি বেমাৰী কুকুৰাকেইটা সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিওঁ আৰু বেলেগ কৰি দিয়াৰ পাছত আমি গঁৰালটোত ভালকৈ বীজাণুনাশক স্প্ৰে কৰোঁ আৰু স্প্ৰে কৰাৰ পাছত আমি ভাল কোৱালিটিৰ এণ্টিবায়'টিক লওঁ আমি
ভেটেনেৰী দোকানৰ পৰা ভাল কোৱালিটিৰ এণ্টিবায়'টিক কিনো লগতে আমি বি কমপ্লেক্স ভিটামিনো কিনো আৰু এণ্টিবায়'টিক আৰু বি কমপ্লেক্স ভিটামিন আমি বেমাৰী কুকুৰাকেইটাক একেৰাহে 3 দিন দিনত এবাৰ পানীত মিহলি কৰি খাবলৈ দিওঁ লগতে সুস্থ কুকুৰাকেইটাকো আমি একেৰাহে 3 দিন দিনত এবাৰ খাবলৈ দিওঁ আমি সুস্থ কুকুৰাকেইটাকো এণ্টিবায়'টিক আৰু বি কমপ্লেক্স ভিটামিন এই কাৰণে খাবলৈ দিওঁ কিয়নো সুস্থ কুকুৰাকেইটাৰ মাজতো বেমাৰ বিয়পাব পৰা এই বীজাণু বা ভাইৰাছ থাকিব পাৰে আৰু সিহঁতৰ মাজতো বেমাৰৰ লক্ষণ দেখা দিব পাৰে লক্ষণ দেখা দিয়াৰ আগতে আমি কুকুৰাবোৰক এণ্টিবায়'টিক আৰু বি কমপ্লেক্স ভিটামিন খাবলৈ দিওঁ যাতে সিহঁতবোৰ সুস্থ হৈ থাকে সিহঁতক এই বেমাৰটোৱে সহজতে আক্ৰমণ কৰিব নোৱাৰে এণ্টিবায়'টিকৰ কোৰ্ছ যিদিনাখন সম্পূৰ্ণ হয় তাৰ পিছদিনাখনৰ পৰা কুকুৰাবোৰক আমি ভাল কোৱালিটিৰ ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিওঁ একেৰাহে 3 দিন দিনত এবাৰ পানীত মিহলি কৰি আমি কুকুৰাবোৰক ভিটামিন বা মাল্টিভিটামিন এই কাৰণে খাবলৈ দিওঁ কিয়নো এণ্টিবায়'টিক দিয়াৰ পাছত কুকুৰাবোৰ অলপমান দুৰ্বল হৈ যায় আৰু সিহঁতবোৰক শক্তি প্ৰদান কৰিবৰ বাবে লগতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে আমি একেৰাহে 3 দিন দিনত এবাৰ কুকুৰাবোৰক ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিওঁ আমি সুস্থ কুকুৰাকেইটাকো খাবলৈ দিওঁ লগতে বেমাৰী কুকুৰাকেইটাকো খাবলৈ দিওঁ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কুকুৰাৰ মাজত আটাইতকৈ বেছিকৈ দেখিবলৈ পোৱা বেমাৰসমূহৰ ভিতৰত দ্বিতীয় বেমাৰটো হৈছে CRDৰ সম্পূৰ্ণ নাম হৈছে ক্ৰনিক ৰেছপিৰেটৰী ডিজিজ কুকুৰাবোৰে এই বেমাৰত যেতিয়া আক্ৰান্ত হয় অৰ্থাৎ CRD বেমাৰে যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰে উশাহ নিশাহ ল'বলৈ কষ্ট পায় কুকুৰাবোৰে মুখ মেলি উশাহ নিশাহ লয় কুকুৰাবোৰে ঘৰ শব্দ কৰে কুকুৰাবোৰৰ চকুৰে আৰু নাকেৰে পানী ওলাবলৈ ধৰে কুকুৰাৰ চকুৰ ওচৰৰ অংশখিনি ফুলিবলৈ ধৰে লগতে কুকুৰাবোৰে দানা খোৱা কমাই দিয়ে যদি আপোনালোকে এই লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰিছে চাওক বন্ধু বান্ধৱীসকল এই সময়ছোৱাত অৰ্থাৎ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত সাধাৰণতে বৰষুণৰ পৰিমাণ বহু কমি যায় আৰু যাৰ বাবে ধূলি বেছিকৈ হয় আৰু ধূলি বেছিকৈ হোৱাৰ ফলত লগতে কুকুৰাবোৰে যেতিয়া বেছিকৈ ঠাণ্ডা পানী খায় তেতিয়া CRD বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰে যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেনেহ'লে কুকুৰাৰ গঁৰালত আপোনালোকে ধূলি বেছিকৈ হ'বলৈ নিদিব লগতে কুকুৰাবোৰক আপোনালোকে বাহিৰত যিখিনি ঠাইত এৰি দিয়ে সেই ঠাইতো আপোনালোকে ধূলি বেছিকৈ হ'বলৈ নিদিব লগতে কুকুৰাবোৰক আপোনালোকে ঠাণ্ডা লাগিবলৈ নিদিব সন্ধিয়া হোৱাৰ লগে লগে তিৰপাল বা প্লাষ্টিকেৰে কুকুৰাৰ গঁৰালৰ বেৰবোৰ ঢাকি দিব যাতে কুকুৰাৰ গঁৰালৰ ভিতৰত কুকুৰাবোৰক ঠাণ্ডা নালাগে লগতে ৰাতিপুৱা যেতিয়া ৰ'দ ওলাবলৈ আৰম্ভ হয় তেতিয়া আপোনালোকে তিৰপাল বা প্লাষ্টিক ওপৰলৈ উঠাই দিব কুকুৰাবোৰক আপোনালোকে কুহুমীয়া গৰম পানী খাবলৈ দিব ৰাতিপুৱা আৰু সন্ধিয়া সময়ত লগতে কুকুৰাৰ গঁৰালত আপোনালোকে এমনিয়া গেছৰ সৃষ্টি হ'বলৈ নিদিব যদি কুকুৰাৰ গঁৰালৰ ভিতৰত এমনিয়া গেছৰ সৃষ্টি হয় যদি কুকুৰাৰ গঁৰালটো লেতেৰা হৈ থাকে তেতিয়াও কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰে সেইকাৰণে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাটো গুৰুত্ব দিব লাগিব এতিয়া আপোনালোকক জনাম যে যদি কেনেবাকৈ কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে কেনেকৈ চিকিৎসা কৰিব এই CRD বেমাৰ আপোনালোকে কেনেকৈ ভাল কৰিব বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে CRD বেমাৰৰ লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পাব তেতিয়া আপোনালোকে লগে লগে ভেটেনেৰী দোকানৰ পৰা এটা দৰৱ কিনিব লাগিব আৰু সেই দৰৱটোৰ নাম হৈছে ৰেছপনিক প্লাছ আৰু এই দৰৱটো কিনি আনি আপোনালোকে কুকুৰাৰ গঁৰালটোত কুকুৰাবোৰৰ উপস্থিতিত ভালকৈ স্প্ৰে কৰিব লাগিব কিমান পৰিমাণে স্প্ৰে কৰিব লাগে পানীত মিহলি কৰি সেইটো দৰৱৰ বটলত লিখা থাকে আৰু সেই অনুসৰি আপোনালোকে স্প্ৰে কৰিব যদি আপোনালোকে ঠাণ্ডা দিনত এই দৰৱটো কুকুৰাবোৰৰ উপস্থিতিত স্প্ৰে কৰিব বিচাৰে তেনেহ'লে একেবাৰে ৰাতিপুৱা সময়ত স্প্ৰে নকৰিব সেইখিনি সময়ত ঠাণ্ডা বেছিকৈ হয় আৰু যদি আপোনালোকে সেইখিনি সময়ত এইটো স্প্ৰে কৰি দিয়ে তেতিয়া কুকুৰাবোৰৰ ঠাণ্ডা বেছিকৈ লাগিব আৰু বেমাৰটো হয়তো বেছিকৈ হ'ব পাৰে সেইকাৰণে যেতিয়া ৰ'দ ওলাবলৈ আৰম্ভ হয় যেতিয়া ভালকৈ ৰ'দ ওলায় তেতিয়া আপোনালোকে এই দৰৱটো স্প্ৰে কৰিব আপোনালোকে স্প্ৰে কৰাৰ সমান্তৰালভাৱে কুকুৰাবোৰক এই দৰৱটো পানীত মিহলি কৰি খাবলৈ দিব লাগিব আপোনালোকে একেৰাহে 3 দিন দিনত এবাৰ এই দৰৱটো ভালকৈ স্প্ৰে কৰিব লাগিব পানীত মিহলি কৰি লগতে এই দৰৱটো পানীত মিহলি কৰি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব লাগিব একেৰাহে 3 দিন দিনত এবাৰ যিদিনাখনৰ পৰা আপোনালোকে স্প্ৰে কৰিব সেই দিনাখনৰ পৰা এই দৰৱটো কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব লাগিব যদি আপোনালোকে ৰেছপনিক প্লাছ দৰৱটো নাপায় তেতিয়া আপোনালোকে এণ্টিবায়'টিক কুকুৰাবোৰক দিব পাৰে আপোনালোকে কেতিয়াও কেৱল এণ্টিবায়'টিক কুকুৰাবোৰক নিদিব আপোনালোকে এণ্টিবায়'টিকৰ লগত বি কমপ্লেক্স ভিটামিন মিহলি কৰিহে কুকুৰাবোৰক খাবলৈ দিব যদি সম্ভৱ হয় আপোনালোকে ভেটেনেৰী ডাক্তৰৰ এবাৰ পৰামৰ্শ ল'ব আৰু পৰামৰ্শ অনুসৰি কুকুৰাবোৰক আপোনালোকে চিকিৎসা কৰিব যদি আপোনালোকে এণ্টিবায়'টিক দিব বিচাৰে তেন্তে আপোনালোকে ভেটেনেৰী দোকানৰ পৰা ভাল কোৱালিটিৰ এণ্টিবায়'টিক কিনিব আপোনালোকে দোকানত ভালকৈ বুজাই দিব যে কুকুৰাবোৰৰ CRD হৈছে আৰু CRDৰ বাবে ভাল এণ্টিবায়'টিক দিয়ক আৰু সেই এণ্টিবায়'টিকটো কিনিব লগতে আপোনালোকে বি কমপ্লেক্স ভিটামিন কিনিব আৰু এই দুয়োটা মিহলি কৰি কুকুৰাবোৰক আপোনালোকে একেৰাহে 3 দিন দিনত এবাৰ দিব এই দৰৱটো যেহেতু কুকুৰাবোৰক পানীত মিহলি কৰি দিব লাগিব সেইকাৰণে আপোনালোকে পানী বেছিকৈ
বেছিকৈ নল'ব কম পৰিমাণে ল'ব যাতে কুকুৰাবোৰে এবাৰত পানীখিনি খাই শেষ কৰি দিব পাৰে আৰু কুহুমীয়া গৰম পানী যদি আপোনালোকে ল'ব পাৰে তেনেহ'লে বেছি ভাল হয় ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কুকুৰাৰ মাজত আটাইতকৈ বেছিকৈ দেখিবলৈ পোৱা বেমাৰসমূহৰ ভিতৰত তৃতীয় বেমাৰটো হৈছে ফাউল পক্স যাক গুটি বসন্ত বুলিও কোৱা হয় বন্ধু-বান্ধৱীসকল এই গুটি বসন্ত বেমাৰটো হৈছে অতি সংক্ৰামক ভাইৰাছজনিত ৰোগ আৰু এই বেমাৰটো হৈছে অতি ভয়ংকৰ বেমাৰ এই বেমাৰটো সাধাৰণতে লাহে লাহে বিয়পে কিন্তু কুকুৰাবোৰৰ বহুত ক্ষতি সাধন হয় সেইকাৰণে আপোনালোকে আগতীয়াকৈ সাৱধানতা লোৱাটো বহুত বেছি প্ৰয়োজন এই ফাউল পক্স অৰ্থাৎ গুটি বসন্ত দুই প্ৰকাৰৰ হয় এটা হৈছে শুকান পক্স আৰু আনটো হৈছে ভিজা পক্স শুকান পক্স কুকুৰাৰ চকুৰ ওচৰত কুকুৰাৰ ফুলত লগতে কুকুৰাৰ কাণৰ লটিত হোৱা দেখিবলৈ পোৱা যায় সৰু সৰুকৈ গুটি বসন্ত ওলাই আৰু ভিজা পক্স কুকুৰাৰ মুখৰ ভিতৰত কুকুৰাৰ ডিঙিত বা কুকুৰাই উশাহ লোৱা নলীত বগা বা হালধীয়া আৱৰণ পৰে আৰু এইটো হৈছে অতি বিপদজনক কিয়নো ইয়াৰ ফলত কুকুৰাৰ উশাহ বন্ধ হৈ মৃত্যু হ'ব পাৰে এই ফাউল পক্স বেমাৰে যে কুকুৰাবোৰক আক্ৰমণ কৰে ইয়াৰ বিভিন্ন কাৰণ আছে প্ৰথম কাৰণটো হ'ল যদি কুকুৰাৰ গঁৰালটো লেতেৰা হৈ থাকে তেতিয়া কুকুৰাৰ গঁৰালত যদি এমনিয়া গেছৰ সৃষ্টি হয় লগতে কুকুৰাৰ গঁৰালটো যদি আপোনালোকে সদায় পৰিষ্কাৰ নকৰে তেতিয়া কুকুৰাবোৰক ফাউল পক্স বেমাৰে আক্ৰমণ কৰে ফাউল পক্স বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰাৰ দ্বিতীয় কাৰণটো হ'ল যদি কুকুৰাৰ গঁৰালত মহ বা মাখি বেছিকৈ হয় তেতিয়া কুকুৰাবোৰক যে ফাউল পক্স বেমাৰে আক্ৰমণ কৰে ইয়াৰ তৃতীয় কাৰণটো হ'ল যদি কুকুৰাৰ গঁৰালত নিগনি বেছিকৈ হয় তেতিয়া আৰু কুকুৰাবোৰক যে ফাউল পক্স বেমাৰে আক্ৰমণ কৰে তাৰ 4 নম্বৰ কাৰণটো হ'ল যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা বাচন বৰ্তনত দানা পানী খাবলৈ দিয়ে লগতে বেয়া কোৱালিটিৰ দানা খাবলৈ দিয়ে তেতিয়া সেইকাৰণে আপোনালোকে এই ভুল কেইটা নকৰিব কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ ঠাইত ৰাখিব পৰিষ্কাৰ পানী খাবলৈ দিব ভাল কোৱালিটিৰ দানা খাবলৈ দিব কুকুৰাৰ গঁৰালত আপোনালোকে মহ বা মাখি বেছিকৈ হ'বলৈ নিদিব লগতে কুকুৰাৰ গঁৰালত আপোনালোকে নিগনি বেছিকৈ হ'বলৈ নিদিব কুকুৰাৰ বাবে যদি আপোনালোকে দানা কিনে তেনেহ'লে সেই দানাখিনি আপোনালোকে গঁৰালত একেলগে নাৰাখিব আপোনালোকে দানা বেলেগকৈ ৰাখিব যদি আপোনালোকে কুকুৰাৰ গঁৰালৰ ভিতৰতে দানা ৰাখি দিয়ে তেতিয়া কিন্তু নিগনি বেছিকৈ হয় লগতে কুকুৰাৰ গঁৰালত যদি লেতেৰা বেছিকৈ হয় যদি এমনিয়া গেছৰ সৃষ্টি হয় তেতিয়া কুকুৰাৰ গঁৰালত সাধাৰণতে মহ বা মাখি বেছিকৈ হোৱা দেখিবলৈ পোৱা যায় বন্ধু-বান্ধৱীসকল যদি আপোনালোকে ফাউল পক্স বেমাৰৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰে তেন্তে কুকুৰাবোৰক আপোনালোকে সময়মতে ফাউল পক্সৰ ভেকচিন দিব লাগিব ফাউল পক্সৰ ভেকচিন সাধাৰণতে সহজতে পোৱা নাযায় যদি আপোনালোকে ভেকচিনটো পাই যায় তেনেহ'লে কুকুৰাবোৰক সময়মতে ফাউল পক্সৰ ভেকচিনটো দি দিব বন্ধু-বান্ধৱীসকল এতিয়া আপোনালোকক জনাম যে যদি কুকুৰাবোৰক কেনেবাকৈ ফাউল পক্স বেমাৰে আক্ৰমণ কৰে তেনেহ'লে আপোনালোকে কেনেকৈ চিকিৎসা কৰিব কুকুৰাবোৰক কেনেকৈ সুস্থ কৰিব চাওক যেতিয়া আপোনালোকে ফাউল পক্সৰ লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেতিয়া আপোনালোকে লগে লগে কুকুৰাকেইটাক মানে যিকেইটা কুকুৰাক ফাউল পক্স বেমাৰে আক্ৰমণ কৰিছে সেই কুকুৰাকেইটাক সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছত আপোনালোকে গোটেই গঁৰালটোত ভালকৈ বীজাণুনাশক স্প্ৰে কৰিব হৰ্চলিন বা B904 আৰু তাৰ পাছত আপোনালোকে ভেটেনেৰি ডাক্তৰৰ পৰামৰ্শ অনুসৰি কুকুৰাবোৰক চিকিৎসা কৰিব এতিয়া আপোনালোকক জনাম যে আমাৰ কুকুৰাবোৰক যেতিয়া ফাউল পক্স বেমাৰে আক্ৰমণ কৰে তেতিয়া আমি আমাৰ কুকুৰাবোৰক কেনেকৈ চিকিৎসা কৰোঁ সেই বিষয়ে বেমাৰী কুকুৰাকেইটাক যেতিয়া আমি বেলেগ কৰি দিওঁ বেলেগ কৰি দিয়াৰ পাছত আমি ভাল কোৱালিটিৰ এণ্টিবায়'টিক লওঁ আৰু এণ্টিবায়'টিকৰ লগত বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰি একেৰাহে 3 দিন সেই বেমাৰী কুকুৰাকেইটাক খাবলৈ দিওঁ দিনত এবাৰ দিওঁ ইয়াৰ বাবে আমি কেঁচা হালধি আৰু নিমপাত ভালকৈ খুন্দি এটা পেষ্ট বনাওঁ তাৰ পাছত আমি কুহুমীয়া গৰম পানী কৰোঁ আৰু সেই কুহুমীয়া গৰম পানীত আমি এটুকুৰা কটনৰ কাপোৰেৰে বা কপাহেৰে যিখিনি ঠাইত কুকুৰাবোৰৰ ঘাঁ হৈছে সেই ঠাইখিনি ভালকৈ পৰিষ্কাৰ কৰোঁ তাৰ পাছত এই নিমপাত আৰু কেঁচা হালধিৰ পেষ্টটো লগাই দিওঁ যদি আমি নিমপাত নাপাওঁ তেতিয়া আমি কেঁচা হালধিৰ লগত নাৰিকলৰ তেল ভালকৈ মিহলি কৰি দিওঁ আৰু সেই ঘাঁখিনিত ভালকৈ লগাই দিওঁ এণ্টিবায়'টিক আৰু বি কমপ্লেক্স ভিটামিন কুকুৰাবোৰক দি থকাৰ সময়ছোৱাতে আমি প্ৰাকৃতিক দৰৱবোৰ কুকুৰাবোৰক দিওঁ এই কামটো আমি একেৰাহে 4 দিন দিনত এবাৰ কৰোঁ মানে এই পেষ্টটো আমি একেৰাহে 4 দিন দিনত এবাৰ লগাওঁ কুকুৰাৰ এই ফাউল পক্স অৰ্থাৎ গুটি বসন্ত বেমাৰ ভাল কৰিবৰ বাবে আমি আৰু এটা কাম কৰোঁ নিমপাত ভালকৈ পানীত সিজাই লওঁ তাৰ পাছত আমি সেই পানীখিনি কুকুৰাবোৰক খাবলৈ দিওঁ যদি নিমপাত ভালকৈ সিজাই সেই পানী চেঁচা কৰি কুকুৰাবোৰক খাবলৈ দিয়া হয় তেতিয়া কুকুৰাৰ পেটৰ সংক্ৰমণ বহুখিনি কমি যায় বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ